Hello learners, welcome to my channel. Today we are going to discuss about continuous function, and for this concept we need the concept of limit of a function. আমি already limit of a function discuss কৰিছো হয়নে যদি তোমালোকে সোৱা নাই ক্লাছটো চাই লবা মোৰ মই ডেসক্ৰিপচন বক্সটো লিংকটো দি দিম আৰু নহলে মোৰ প্লেলিষ্টত গৈ তোমালোকে চাই লব পাৰিবা ঠিক আছে তো when we discuss the limit of a function then we discuss the definition that limit of a function at a given point exists only if left hand limit of the function is equal to right hand limit of the function at that given point হয়নে আমি কি কৈছিলো এটা ফাংশনৰ লিমিট এক্সিস্ট কৰিবলে হলে জিটু পইণ্টত লিমিট এক্সিস্ট কৰিব হে পইণ্টটোত ফাংশনটোৰ লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট দুইটাই ইকুয়াল হ'ব লাগিব তেতিয়া আমি কম যে লিমিট অফ দা ফাংশন এক্সিস্ট আৰু লেফট হ্যান্ড লিমিট বা ৰাইট হ্যান্ড লিমিটৰ জিটু ভ্যালু পাইছো দ্যাট ইজ দা লিমিটিং ভ্যালু অফ দা ফাংশন আমি হেখিনি অলৰেডি ডিসকাস কৰিছো গতিকে লেফট হ্যান্ড লিমিট মানেনো কি ৰাইট হ্যান্ড লিমিট মানেনো কি হয়নে তাছত লিমিটৰ কনসেপ্টটো কি এখিনি বস্তু তোমালকে হে ভিডিওটো চাই লব পাৰিবা মই ডেসক্ৰিপচন বক্সতে লিংকটো দিছো ঠিক আছে তো এতিয়া আজি আমি সাম কন্টিনিউয়াস ফাংশন হোৱাট ইজ আ কন্টিনিউয়াস ফাংশন তো ডেফিনেশন অফ কন্টিনিউয়াস ফাংশন ইজ দ্যাট মানে ফাৰ্ষ্টত আমি এটা কনসেপ্টটো চাওঁচোন দেই কনসেপ্টটো কেনেকুৱা যে সাপোজ এটা ফাংশন বুলি ক'লেটো আমি বহুতবাৰ এতিয়ালৈকে কৈ আছো ফাংশন মানে কি ইট ইজ আ ৰিলেশনশিপ বিটুইন x and y আমি তেনেকে ক'ব পাৰো কাৰণ আমি কি হয় এই ফাংশন ইজ ইউজুৱেলি ডিনোটেড বাই f of x আৰু f of x মানে কি ফাংশন অফ x তেতিয়া হলে এফালে x থকা কিবা টার্ম থাকিব এফালে x ৰ কিবা টার্ম থাকিব লগত কনস্ট্যান্ট থাকিলে থাকিব পাৰে ঠিক আছে আৰু f of x ক আমি ইউজুৱেলি y বুলি ডিনোট কৰো therefore y is equal to এফালে x ৰ কিবা টার্ম থাকে হেকাৰণে আমি ক'ব পাৰো যে ফাংশন মানে x আৰু y মানে দুটা ভেৰিয়েবলৰ মাজত এটা ৰিলেশন হেতু আমাৰ ফাংশন আৰু অকল ৰিলেশন হলে নহব তাৰ কাৰণে অক কন্ডিশন ফুলফিল কৰিব লাগিব হেবিলাক ডিটেইলত নাযাও কাৰণ ফাংশন মই অলৰেডি পঢ়াই থোৱা আছে হেতু ক্লাসো তোমালকে চাই লবা যদি সোৱা নাই ঠিক আছে এতিয়া মই কওঁ যে কন্টিনিউয়াস ফাংশন মানেনো কি তেতিয়া হলে আমি গম পালো যে ফাংশন ইজ আ ৰিলেশন বিটুইন টু ভেৰিয়েবলস হয় না তেতিয়া আমাৰ তাৰ মানে দুটা ভেৰিয়েবলৰ মাজত যদি এটা ৰিলেশন আমাক দিয়া থাকে সাপোজ y = x + 1 এনেকুৱা ৰিলেশন টা দিয়া আছে তেতিয়া হলে এনেকুৱা ৰিলেশনৰ কাৰণে আমি গ্ৰাফ ড্ৰ কৰিব পাৰো হয় না গ্ৰাফ মানে কি গ্ৰাফ মানে হৈছে আমাৰ দুটা ভেৰিয়েবলৰ মাজত এটা ৰিলেশন এটা ডিফাইন কৰা থাকে আৰু অন দা বেসিস অফ দ্যাট আমি এনেকে বক্স বনাই আমি কি কৰো x আৰু y x ৰ ভ্যালুবোৰ নিজৰ মতে দি যাও আৰু সেই ভ্যালু বিলাক ইয়াত পুট কৰি y ভ্যালু বিলাক উলিয়াও তাৰ পিছত নি সেই পইণ্ট গিটা গ্ৰাফত প্লট কৰো তাৰ পিছত পইণ্ট গিটা জয়েন কৰিলে গ্ৰাফটো পাও হয় না হেতুৱে তো যেতিয়া whenever we are going to draw a graph for a given function then কি হ'ব লাগিব suppose তুমি গ্ৰাফটো ড্ৰ কৰিছা নহয় x ৰ ভ্যালু বিলাক এফালে দি গৈ আছা y ভ্যালুবোৰ suppose পাই গৈ আছা কোনোবা এনেকুৱা পইণ্ট x ৰ এনেকুৱা কিবা ভ্যালু যদি আছে বুলে x ৰ কিবা এটা ভ্যালুৰ কাৰণে suppose y ভ্যালুটো আমি নাই পোৱা বুজি পাইছা that means for some value of x the value of y is not defined হেনকুৱা যদি হৈছে তেতিয়া হলে কি হ'ব ফাংশনটো তাৰমানে এনেকে মাজত গ্যাপ থাকি যাব মই एग्जांपल টা দিছো y is equal to 1/x - 2 suppose it is the function y equal to x minus 2 so in this case tumi x or value put for all real values of x we have some value of y except at x equal to 2 মানে x or value যিকোনো real number হ'ব পাৰিব ঠিক আছে x or value তুমি যিকোনো positive number দিয়া হে নাম্বাৰটোৰ পৰা তুমি -2 কৰিলা 1/x - 2 কৰিলে তুমি কিবা এটা ভ্যালু পালা মানে y ৰ ভ্যালু পাম that means y ৰ ভ্যালু আমি x ৰ যিকোনো ভ্যালুৰ কাৰণে আমি y ৰ ভ্যালু এটা পামে x ৰ ভ্যালু তুমি জিয়ে পুট কৰা আলটিমেটলি 1/x - 2 কিবা এটা ভ্যালু পাম মানে y ৰ ভ্যালু পাম except at one point that is x equal to 2 যেতিয়া আমি x ৰ ভ্যালু 2 পুট কৰি দিম তেতিয়া ডিনোমিনেটৰ পাৰ্টত 0 আহি যাব নহয় ইয়াত গম পাইছা আৰু ডিনোমিনেটৰত 0 আহিলে কি হয় ডিনোমিনেটৰত 0 আহিলে তাক আমি আনডিফাইন্ড ফৰ্ম বুলি কওঁ therefore in this case when x is 2 then our y is undefined মানে এটো ক্ষেত্ৰত কি হ'ব x ৰ ভ্যালু যেতিয়া আমি 2 লম নহয় এটা সাপোজ 1 2 তো 2 হোৱাৰ লগে লগে y ৰ ভ্যালুটো আমি নেপাওয়ে গম পাইছা y ৰ ভ্যালুটো আমি নেপাও গতিকে হেতুত আমাৰ গ্যাপ এটা থাকি গল তো ইয়ালৈকে গ্ৰাফটো যেনেকে গৈ আছিল নহয় 2 ৰ একেবাৰে ওচৰলৈকে গৈ 2 ত আমি এটা নেপাও নহয় 2 আনডিফাইন হৈ গল গতিকে গ্যাপ থাকি গল আকৌ 2 পইণ্ট সামথিং ৰ পৰা আমি ভ্যালু পালো গতিকে গ্ৰাফটো এনেকে গুছি যাব গম পাইছা গতিকে এই যে গ্যাপটো থাকি গল therefore that function that is y equal to 1/x - 2 this function is not
continuous function at x equal to 2 এই ফাংশনটো 2 পইণ্টত কন্টিনিউয়াস নহল 2 পইণ্টত মানে আমি ভ্যালু নাপালো তো গতিকে আমাৰ গ্ৰাফটো ব্ৰেক হৈ গল গতিকে হেতু পইণ্টত গতিকে আমি ফাংশনটো কন্টিনিউয়াস ফাংশন নহয় বুলি কম হা কিন্তু যদি তোমাৰ x equal to 2 পইণ্টটো নাই লোৱা বুলি সাইডত দিয়া থাকে x not equal to 2 বুলি যদি দিয়া থাকে তেতিয়া আমি ফাংশনটো কন্টিনিউয়াস বুলি ক'ব পাৰিম কাৰণ অকল এটা পইণ্টতে কন্টিনিউয়াস নহয় দ্যাট ইজ x equal to 2 তাৰ মানে আমি যদি ম্যাথমেটিক্যাল ল্যাঙ্গুৱেজত নকওঁ নরমালি ক'বলৈ যাওঁ এনেকুৱা হ'ব যে তুমি যদি গ্ৰাফটো যেনিবা ড্ৰ কৰিছা নহয় ড্ৰ কৰিলে তাৰ মানে পেনটো তোমাৰ কপিৰ পৰা নুঠুৱাকে উঠাব নলগাকে ড্ৰ কৰি থাকিব পাৰিব লাগিব তেতিয়া তোমাৰ হেতু কন্টিনিউয়াস ফাংশন তাৰ মানে কি কেতিয়া উঠাব লাগিব বলে x ৰ কিবা এটা ভ্যালুৰ কাৰণে আমি y ভ্যালু নাই পোৱা গতিকে হেখিনিত গ্যাপ থকাৰ লগে লগে আমিটো পেনটো ইয়াপা উঠাব লাগিল আকৌ নেক্সট পইণ্টৰ পৰা পেনটো ললো বুজি পাইছা গতিকে হেতু হৈছে কন্টিনিউয়াস ফাংশনৰ ডেফিনেশন এতিয়া আমাক নেক্সট লাগে কন্টিনিউটি অফ এ ফাংশন এট এ গিভেন পইণ্ট c এতিয়া এটা পইণ্টত এতিয়া আমাৰ কন্টিনিউয়াস ফাংশন বুলি ক'লে তাত আমাক দুটা কনসেপ্ট দৰকাৰ হয় এটা হৈছে কন্টিনিউটি অফ এ ফাংশন এট এ গিভেন পইণ্ট এট এ পাৰ্টিকুলাৰ পইণ্ট এটা পইণ্টত ফাংশন এটা কন্টিনিউয়াস হয় নে নহয় হেতু এটা কনসেপ্ট আৰু ফাংশন এটা অকল যদি দিয়া যায় whether this function is continuous or not suppose fx equal to x minus 3 Suppose তোমাক যদি কৈছে যে whether this function is a continuous function at x equal to কিবা এটা পইণ্ট দি দিছে যেনিবা তোমাক যেনিবা ফাংশনটো এটা ব্ৰেক কৰি থোৱা আছে হা x greater than 1 দিছে ইয়াত যেনিবা x plus 1 দিছে সাইডত x lesser equal to 1 দিছে তো তোমাক যদি কৈছে যে test whether this function is continuous function at x equal to 1 হেনেকে দি দিছে মানে তোমাক অকল এটা পইণ্টতে সুধিছে 1 পইণ্টত এই ফাংশনটো কন্টিনিউয়াস হ'ব নে নহয় অকল এটা পইণ্টত টেস্ট কৰিব দিছে তো হেতুৰ কাৰণেও টেস্ট কৰা প্ৰসিডিউৰটো বেলেগ আৰু এই যদি সাইডৰ কন্ডিশনবোৰ যদি দিয়া নাথাকে তোমাক যদি এনে ফাংশন এটা মানে কন্ডিশন মানে কি তোমাক যদি সুধিছে যে টেস্ট whether this ফাংশনটো যেনিবা একেটাই দিয়া আছে হা এনেকে দিয়া আছে whether this function is a continuous function আগৰবাৰ তোমাক সুধিছিলে এই ফাংশনটো কন্টিনিউয়াস হয় নে x equal to 1 পইণ্টত তেতিয়া হলে আমি কি কৰিব লাগিব অকল 1 পইণ্টৰ কাৰণেহে টেস্ট কৰিব কৈছে আৰু যদি তোমাক এটো দিয়া নাথাকে যে তোমাক যদি সুধিছে whether this function is continuous function তাৰ মানে কি সব পইণ্টৰ কাৰণে সুধিছে তাৰ মানে x ৰ ভ্যালু তুমি যি কোনো ৰিয়েল নাম্বাৰৰ কাৰণে টেস্ট কৰিব লাগিব তো তেনেকুৱা টাইপৰ বিলাক আজি আমি ডিসকাস নকৰো আজি আমি ডিসকাস কৰিম এটা পইণ্টত কন্টিনিউটি কেনেকে টেস্ট কৰে হল এতিয়া A function f is said to be continuous at a given point c if and only if left hand limit of the function at the point c is equal to right hand limit of the function at the point c is equal to value of the function at c তোমাৰ ফাংশনটো f of x বুলি দিয়া আছিল তো এতিয়া আমি x equal to c পইণ্টত টেস্ট কৰিব লাগে কন্টিনিউটি x equal to c মানে কি value of this function at x equal to c বুলি ক'লে কি হ'ব f of x or value কোনটো পইণ্টত ভ্যালু c পইণ্টত ভ্যালু তাৰ মানে তোমাক f of c সুধিছে x ৰ জাগাত c পুট কৰিব দিছে এটো গতিকে ফাংশন কন্টিনিউটি ডেফিনেশন এটোৱে যে a function f is said to be continuous at a given point c if and only if left hand limit of the function at the point c is equal to right hand limit of the function at the point c is equal to the value of the function at the point c বুজি পালা তাৰ মানে কন্টিনিউটিৰ কাৰণে কন্ডিশন এটো কন্টিনিউটি অফ এ ফাংশন এট এ গিভেন পইণ্ট A function f is said to be continuous at a given point c if and only if left hand limit equal to right hand limit equal to value of the function at the given point বুজি পালা গতিকে এটা পইণ্টত যেতিয়া কন্টিনিউটি টেস্ট কৰিব দিব তো we have to find out left hand limit of the function at the given point as well as right hand limit of the function at the given point and if we see that left hand limit is equal to the right hand limit then only we have to check whether the value of the function that is f of c is equal to the value of left hand limit or right hand limit তাৰ মানে আমাক যেটা কন্টিনিউটি টেস্ট কৰিব দিব না আমি লেফট হ্যান্ড লিমিট উলিয়াম না রাইট হ্যান্ড লিমিট উলিয়াম যদি দুটা ইকুয়াল নাই পোৱা তেতিয়াটো আৰু আমি f of c নাচালেও হৈ যাব আৰু যদি ইকুয়াল পাইছো তেতিয়া হলে নেক্সট আমি f of c চাম এই তিনটা ইকুয়াল হৈ গলে আমি কম যে ফাংশন ইজ কন্টিনিউয়াস এট x equal to c ঠিক আছে এতিয়া আমি এটা এক্সাম্পল চাও দিস এক্সাম্পল ইজ টেকেন ফ্ৰম your class 12 mathematics textbook exercise 5.1 এটো question number 5 here you see is fx
ইকুৱেল টু ইয়াত এতিয়া তোমাৰ ফাংচনটো দুটা পইণ্টত ব্ৰেক কৰি দুটা ফাংচনটোৰ দুটা ভেলু দিয়া আছে ওৱান ইজ এক্স এণ্ড দ্য আদাৰ ইজ 5 ডিপেণ্ডিং অন কি কাৰ ওপৰত ডিপেণ্ড কৰি দিয়া আছে ওৱানৰ ওপৰত ডিপেণ্ড কৰি দিয়া আছে ডেট মিনছ ৱেন ইউ টেক দ্য ভেলু অফ এক্স গ্ৰেটাৰ দেন 1 তুমি যদি এক্সৰ ভেলু 1তকৈ গ্ৰেটাৰ লোৱা তেতিয়াহ'লে ফাংচনটোৰ ভেলু 5 হ'ব এক্সৰ ভেলু মানে 1 পইণ্ট চামথিঙৰ পৰা তোমাৰ ফাংচনটোৰ ভেলু 5 হ'ব এণ্ড ৱেন উই টেক ভেলু অফ এক্স এজ 1 or less than 1 then the functional value will be x বুজি পাইছা তাৰমানে সাপোজ তুমি এক্সৰ ভেলু জানিবা এক্সৰ ভেলু জানিবা 0.5 লৈছা তো 0.5 টো কোনটো ক্যাটাগৰীত আহিব 0.5 টো আমাৰ এটোত আহিব less than 1 ক্যাটাগৰীত আহিব তো less than 1 হোৱাৰ লগে লগে f of x ৰ ভেলুটো x ৰ লগত ইকুৱেল হৈ যাব বুলি কৈছে আমি x ৰ ভেলুটো 0.5 লৈছো গতিকে f of x ও 0.5 এ হ'ব বুজি পাইলা আৰু x ৰ ভেলু যদি গ্ৰেটাৰ দেন 1 লৈছা সাপোজ 3 লৈছা x = 3 3 টো কোনটো আহিব সেকেন্ড ক্যাটাগৰীত আহিব তেতিয়াহলে f of x ৰ ভেলু 5 হ'ব বুলি কৈছে তাৰ মানে 1তকৈ গ্ৰেটাৰ যি কোনো ভেলুৰ কাৰণে f of x ৰ ভেলুটো 5 এ হ'ব বুলি কৈছে গতিকে x = 3 হলে f of x 5 এ হ'ব তাৰ মানে মিনিংটো তেনেকুৱা হৈ গল now here in this case you have to test whether this function is a continuous function at x = 1 and at x = 2 দুটা পইণ্টত টেষ্ট কৰিব দিছে ঠিক আছে therefore in this case you have to যেতিয়া আমাক এটা পাৰ্টিকুলাৰ পইণ্টত টেষ্ট কৰিব দিয়ে তেতিয়া আমি কি কৰিম সেই পইণ্টটোত লেফট হ্যান্ড লিমিট উলিয়াম সেই পইণ্টটোত ৰাইট হ্যান্ড লিমিট উলিয়াম আৰু ফাংচনাল ভ্যালু উলিয়াম at that point বুজি পালা তো to test the continuity of this function at x = 1 we need to find out left hand limit of the function at x = 1 right hand limit of the function at x = 1 and also f of 1 এটা লেফট হ্যান্ড লিমিট কেনেকৈ উলিয়াই ৰাইট হ্যান্ড লিমিট কেনেকৈ উলিয়াই আমি লিমিটৰ চেপ্টাৰত ডিসকাস কৰা আছে হয়নে হেতু বুজি পাইছিলা সাগে যদি তোমালকে সোৱা নাই এবাৰ চাই লবাচোন তাত দেই মই ডেসক্ৰিপচন বক্সতে লিংকটো দি দিছো তো এটা সোৱা ইয়াত এটা লেফট হ্যান্ড লিমিট কিমান হ'ব লেফট হ্যান্ড লিমিটটো আমি সিম্বলিক্যালি কেনেকৈ ডিনোট কৰিম limit x tends to কোনটো পইণ্টত চাম আমি 1 পইণ্টত চাম হয়নে আমি 1 পইণ্টত চাব গৈ আছো তো limit x tends to 1 minus 1 ৰ ওপৰত মাইনাস এটা লিখিম লেফট হ্যান্ডৰ কাৰণে f of x তো 1 minus means কি 1 minus means less than 1 তো less than 1 কোড আছে ইয়াত আছে তো less than 1 ৰ কাৰণে f of x ৰ ভ্যালু কিমান আছে x আছে তেতিয়াহলে আমি কি লিখিব পাৰিম এটো limit x tends to 1 x লিখিলো f of x ৰ জায়গাত x লিখিলো কাৰণ less than 1 ৰ কাৰণে f of x ৰ ভ্যালু x আছে আৰু যেতিয়া ইয়াত আমি ভ্যালুটো পুট কৰিলো তেতিয়া আৰু 1 ৰ ওপৰত মাইনাসটো লিখিব না লাগে হেকাৰণে আমি অকল x tends to 1 বুলি লিখিলো হল limit x tends to 1 x তাৰছত x tends to 1 কৈছে মানে x ৰ জায়গাত 1 পুট কৰিব পাৰিম তো 1 হল তো লেফট হ্যান্ড লিমিট হৈ গল 1 এতিয়া আমি ৰাইট হ্যান্ড লিমিট চাব লাগে তো ৰাইট হ্যান্ড লিমিটটো চাও লিমিট ৰাইট হ্যান্ড লিমিট সিম্বলিক্যালি কেনেকৈ লিখে limit x tends to 1 plus fx 1 plus means greater than 1 কোড আছে ইয়াত আছে তো ইয়াত থকা কিনি কাৰণে fx ৰ ভ্যালু কিমান 5 তেতিয়াহলে fx ৰ জায়গাত আমি 5 লিখিম ভ্যালুটো লিখি দিলু কাৰণে এফালে x tends to 1 লিখিম প্লাস টো নিলিখো আৰু এটা সোচন এট লিমিট x tends to 1 x ৰ ভ্যালু 1 লৈ 10 কৰিছে তো ইয়াত আমি x কবাত দেখিছো নে এতিয়া নাই দেখা গতিকে x নাই যেতিয়া এটো জেনেকে আছিল তেনেকৈ থাকিব মানে 5 টোৱে থাকি যাব হৈ গল তো লেফট হ্যান্ড লিমিট আমি 1 পালো রাইট হ্যান্ড লিমিট আমি 5 পালো সিন্স লেফট হ্যান্ড লিমিট ইজ নট ইকুয়াল টু রাইট হ্যান্ড লিমিট therefore no need to test the value of f of 1 ইয়াত আৰু আমি f of 1 টেষ্ট কৰা কোনো দৰকাৰ নাই কাৰণ লেফট হ্যান্ড লিমিট আৰু রাইট হ্যান্ড লিমিট ইকুয়াল হলেহে আমি f of 1 টেষ্ট কৰিলো হেতেন ঠিক আছে তো in this case left hand limit is not equal to right hand limit at x = 1 therefore limit of the function does not exist at x = 1 and hence the function is not continuous at x = 1 বুজি পালা সাগে নেক্সট আমাক টেষ্ট কৰিব আমি টেষ্ট কৰিব লাগে x = 2 এখিনতে মই এটা কথা কৈ থম ভেৰি ইম্পৰ্টেন্ট that is a function may be discontinuous যদি ফাংশনটো কন্টিনিউয়াস নহয় তেতিয়া তাক discontinuous বুলি কম and a function may be discontinuous at the breaking point only বুজি পাইছা এটা ফাংশন ব্ৰেকিং পইণ্ট কাক কয় যেটো পইণ্টত ফাংশনটো ব্ৰেক কৰা থাকে হিয়াৰ দা ব্ৰেকিং পইণ্ট ইজ 1 কাৰণ 1 তকৈ গ্ৰেটাৰ হলে ভ্যালু এটা দিয়া আছে 1 তকৈ লেস হলে ভ্যালু দিয়া আছে তাৰ মানে 1 পইণ্টৰ ওপৰত বেস কৰি ফাংশনটো ব্ৰেক কৰা হৈছে therefore 1 is the breaking point and the only possibility of a function to be discontinuous is that it may be discontinuous at the breaking point only তো এই ফাংশনটো দেখাৰ লগে লগে আমি গম পালো যে এই ফাংশনটো যদি discontinuous হ'বলে হয়
তেতিয়াহ'লে 1 পইণ্টতহে চান্স আছে আৰু বাকি 1তকৈ গ্ৰেটাৰ বা 1তকৈ লেছ যিমানবিলাক পইণ্ট আছে চবতে দিছ ফাংচন উইল বি কণ্টিনিউৱাছ বুজি পালা সেইটো এটা মেইন পইণ্ট গতিকে আৰু এইটো নহয় যে ব্ৰেকিং পইণ্টত সদায় ডিছকণ্টিনিউৱাছে হ'ব সেইটো নহয় ব্ৰেকিং পইণ্টতো কেতিয়াবা কণ্টিনিউৱাছ ওলাই যায় কিন্তু যদি ডিছকণ্টিনিউৱাছ হ'বলৈ হয় তেতিয়াহ'লে ব্ৰেকিং পইণ্টতহে হয় বেলেগ পইণ্টত নহয় হৈ গ'ল গতিকে আমি এতিয়া চকু মুদি কৈ দিব পাৰোঁ যে x = 2 পইণ্টত দিছ ফাংচন ইজ কণ্টিনিউৱাছ ফাংচন কিন্তু তোমাকতো এতিয়া মেথামেটিকেলি প্ৰুফ কৰিব দিছে হয়নে কণ্টিনিউৱাছ হয়নে নহয় চাব দিছে গতিকে তুমি কৰি দেখাব লাগিব তো কৰি দেখালে আমি কি কৰিম ইয়াত আমি লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট উলিয়াই দেখাম এবাৰ x = 2 পইণ্টত লাগে তো x = 2 পইণ্ট লেফ্ট হেণ্ড লিমিট মানে কি 2 - fx 2 - মিনছ কি 2 - মিনছ লেছ দেন 1 লেছ দেন 2 লেছ দেন 2 মানে কি লেছ দেন 2 মানে 2টো ধৰা 1 ইয়াত আছে 1 আমি কেলৈ চাইছোঁ কাৰণ ব্ৰেকিং পইণ্টটো 1 আৰু 2 থাকিব এইফালে এতিয়া লেছ দেন 2 মানে 2 লেফ্টৰ ক্ল'জ পইণ্ট তো 2 লেফ্টৰ ক্ল'জ পইণ্টবিলাক 1তকৈ গ্ৰেটাৰ থাকে হয়নে তো লেছ দেন 2 হ'লেও 2 লেফ্টৰ ক্ল'জ পইণ্টবিলাকহে লওঁ আমি লিমিটৰ ক্ষেত্ৰত সদায় ক্ল'জ পইণ্টবিলাকহে কনচিডাৰ কৰোঁ তো 2 লেফ্টৰ ক্ল'জ পইণ্টবিলাক ডেফিনেটলি গ্ৰেটাৰ দেন 1 হয় গতিকে গ্ৰেটাৰ দেন 1ৰ কাৰণে আমাৰ ভেলু কোনটো আছে গ্ৰেটাৰ দেন 1ৰ কাৰণে ফাংচনেল ভেলুটো আমাৰ 5 দিয়া আছে গতিকে আমি f(x)ৰ জেগাত 5 লিখিম 5 আহিলে এইফালে x টেন্স টু 2 হৈ থাকিলে তো xৰ ভেলুহে 2লে টেন কৰিছে ইয়াততো xয়ে নাই গতিকে 5 হৈ থাকিব হ'ল therefore left hand limit of the function at x = 2 is 5 now you have to find out right hand limit তো right hand limitটো কিমান হ'ব right hand limitত 2 প্লাছ আহিলে 2 plus fx 2 plus means greater than 2 তাৰ মানে 2 ৰাইটৰ ক্ল'জ পইণ্ট তো 2 ৰাইটৰ ক্ল'জ পইণ্টবিলাকো কি হয় ডেফিনেটলি দে আৰ গ্ৰেটাৰ দেন 1 হয়নে 1তকৈ গ্ৰেটাৰ থাকে তো 1তকৈ গ্ৰেটাৰ কাৰণে কোনটো আছে 5 আছে গতিকে 5 আহিব তো ইয়াতো 5 হৈ গ'ল ভেলু তো হিয়াৰ লেফ্ট হেণ্ড লিমিট ইজ ইকুৱেল টু ৰাইট হেণ্ড লিমিট এট x = 2 তো দুটা সমান হৈ গ'ল গতিকে এতিয়া আমি ফাংচনেল ভেলুটো চাব লাগিব ডেট ইজ উই হেভ টু চেক ফৰ f(2) f(2) মানে কি f(2) means value of f(x) at x = 2 তো x = 2 টো ক'ত থাকিব পাৰে x = 2 ইয়াততো 1তকৈ লেছখিনি আছে গতিকে 2 থাকিব নোৱাৰে ইয়াত 1তকৈ গ্ৰেটাৰখিনি আছে গতিকে 2 ইয়াত আছে তো 2 ইয়াত থাকিব তো ইয়াত থাকিলে f(x)ৰ ভেলু কিমান দিয়া আছে 5 তো f(x)ৰ ভেলু যদি 5 হয় তেতিয়াহ'লে f(2)ৰ ভেলু কিমান হ'ব xৰ জেগাত আমি 2 লিখিছোঁ কিন্তু ৰাইট হেণ্ড ছাইডততো আমাৰ x নাই গতিকে 5 to 5 হৈ থাকিব x থকা হ'লে তাৰ জেগাত আমি 2 লিখি দিলোহেঁতেন এতিয়া 5 হ'ব গতিকে ইন দিছ কেছ দ্য লেফ্ট হেণ্ড লিমিট অফ দ্য ফাংচন এট x = 2 is 5 right hand limit of the function is also 5 and the functional value that is f(2) is also 5 therefore this given function is continuous function at x = 2 বুজি পালা গতিকে এই ফাংচনৰ আমাৰ কি হৈ গ'ল 1 পইণ্টত দিছ ফাংচন ইজ নট কণ্টিনিউৱাছ এট x = 1 বাট ইট ইজ কণ্টিনিউৱাছ এট x = 2 আৰু এটা ইম্পৰ্টেণ্ট কথা মই কি ক'লোঁ যে ফাংচন এটা এই ফাংচন মে বি ডিছকণ্টিনিউৱাছ এট দ্য ব্ৰেকিং পইণ্ট অনলি and it will be continuous in any other point except the breaking point breaking pointত discontinuous হ'বই লাগিব বুলি কথা নাই continuousও হ'ব পাৰে কিন্তু যদি discontinuous হ'বলৈ হয় তেতিয়াহ'লে breaking pointতহে হ'ব বেলেগ পইণ্টত নহয় ঠিক আছে তো এতিয়া আমি আৰু এটা কণ্ডিশ্যনটা চাম পইণ্ট অফ ডিছকণ্টিনিউটি মানে কি point of discontinuity means that point in which the function is a discontinuous function বুজি পালা ফাংচন এটা এতিয়া এটো ফৰ দিছ এক্সাম্পল এই এক্সাম্পলটোত আমি কি ক'লোঁ যে দিছ ফাংচন ইজ নট কণ্টিনিউৱাছ এট x = 1 and in other words we can say that x = 1 is the point of discontinuity for this function বুজি পালা এটা ফাংচন কোনোবা এটা পইণ্টত যদি কণ্টিনিউৱাছ হোৱা নাই a function is not continuous means a function is discontinuous হয়নে বোলে a function is discontinuous if a function is discontinuous at x = c then that particular point c is called the point of discontinuity for that particular function বুজি পালা ফাংচন এটা যেটো পইণ্টত কণ্টিনিউৱাছ নহ'ব সেই পইণ্টটোকে ক'ব পইণ্ট অফ ডিছকণ্টিনিউটি হৈ গ'ল আৰু এই মাত্ৰ মই কি কৈছিলোঁ পইণ্ট অফ ডিছকণ্টিনিউটি এটা ফাংচন কণ্টিনিউৱাছ ক'ত নোহোৱাৰ চান্স থাকে এটা ফাংচন কণ্টিনিউৱাছ নোহোৱাৰ পচিবিলিটিজ ক'ত থাকে পচিবিলিটিজ অনলি ব্ৰেকিং পইণ্টত থাকে ঠিক আছে তো আমি এটা এক্সাম্পল চাওঁচোন ইট ইজ ফ্ৰম ইয়ৰ এক্সাৰচাইজ 5.1 and question number 7 to find all points of discontinuity of f হ'ল তোমাক point of discontinuity উলিয়াব দিছে the point of discontinuity will be checked
in the breaking points only. তো আমি পইণ্ট অফ ডিছকণ্টিনিউটি যেতিয়া উলিয়াব দিব আমি অকল ব্ৰেকিং পইণ্টতহে টেষ্ট কৰিম কাৰণ যদি ফাংচন ডিছকণ্টিনিউৱাছ হ'বলৈ হয় ব্ৰেকিং পইণ্টতহে পচিবিলিটিজ থাকে তো ইন দিছ কেছ দ্য ব্ৰেকিং পইণ্ট অফ দিছ ফাংচন আৰ এই ফাংচনটো এতিয়া কি পইণ্টত ব্ৰেক কৰা আছে আমি দুটা পইণ্ট দেখিছোঁ এটা হৈছে -3 এটা হৈছে 3 হয়নে দ্য ব্ৰেকিং পইণ্ট অফ দিছ ফাংচন breaking points are -3 and 3 duta breaking point therefore we have to check the continuity of this function at -3 and 3 only ami okol e duta point othe test korim hobone breaking point on discontinuous hoboi boli to kotha nai continuous hobo pare to ami test korim etia to ki hobo first you test at x equal to -3 ঠিক আছে at x equal to -3 the left hand limit of this function will be left hand limit কিমান হ'ব left hand limit x tends to -3 আছে x tends to -3 ওপৰত মাইনাস এটা আহিলে f of x -3 minus means less than -3 তো less than -3 ক'ত আছে ইয়াত আছে তো less than -3 কাৰণে ফাংশনাল ভ্যালুটো কিমান মডুলাস x + 3 তো f of x ৰ জাগাত আহিব মডুলাস x + 3 এফালে থাকিলে লিমিট x tends to -3 হৈ গল then in place of x you can put -3 तो -3 + 3 तो -3 modulus -3 means 3 तो 3 + 3 6 तो left hand limit is 6 and right hand limit কিমান হ'ব right hand limit আমাৰ আহি যাব limit x tends to -3 plus f of x तो -3 plus means কি -3 plus means greater than -3 ইয়াত আছে গতিকে এটো আহিব -2x তো x ৰ জাগাত আমি এটা -3 পুট কৰি -2 into x means -3 तो that is 6 হল तो left hand limit right hand limit both are equal now you have to test f of -3 functional value test korim etia f of -3 ক'ত আছে -3 x equal to -3 ইয়াত আছে তো f of -3 মানে আহি যাব এটো value আহিব তো x ৰ জাগাত -3 পুট কৰিম f of -3 means modulus -3 plus 3 that means 6 therefore at x equal to -3 the left hand limit is 6 the right hand limit is 6 and the functional value at x equal to -3 that means f of -3 is also 6 হয়নে আমি গুটে গিটা ইকুয়াল পালো left hand limit right hand limit and f of -3 all are equal therefore this function is continuous function at x equal to -3 -3 continuous হৈ গল now we have to test the continuity of this function at x equal to 3 আৰু এটা পইণ্ট আছে 3 পইণ্টত টেষ্ট কৰিম তো 3 পইণ্টত তোমালকে টেষ্ট কৰি চাবা greater than 3 কাৰণে এটো ভ্যালু লম তো 6 into 3 plus 2 মানে আহিলে 20 তাৰ মানে right hand limit of this function at x equal to 3 is 20 and left hand limit ক'ত আহিব এটো আহিব left hand limit কাৰণে এটো আহিব -2 into 3 that is -6 so left hand limit is not equal to right hand limit therefore x equal to this function is not continuous at x equal to 3 that means this function is discontinuous at x equal to 3 that means x equal to 3 is the point of discontinuity for this function a function tour karone ami this point of discontinuity etai paisu that is x equal to 3 to buji pala sage eto তো ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা লগৰখিনি লগত সাবস্ক্ৰাইব কৰিব পাৰা ইয়াৰ নেক্সট ক্লাছটোত আমি ইন্টাৰভেলত কেনেকৈ কন্টিনিউটি টেষ্ট কৰে হেতু বস্তু চাম ঠিক আছে থ্যাংক ইউ